শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজি আমি শিক্ষা সেতু পোৰ্টেলত কেনেদৰে আমাৰ এটেন্ডেন্সৰ যি প্ৰবলেম আছে প্ৰবলেম সলভ কৰিব পাৰো আৰু ডেট ফাইল নো কি আৰু ডেট ফাইল কেনেদৰে আমি ডাউনলোড কৰিব পাৰো এই গটেখিনি আমি জনাম এটা ভিডিওত আপোনালোকে চাব প্ৰথমে আপোনালোকক মই এখন জাননী দেখুৱাই আছো যে এমআইএস কোঅৰ্ডিনেটৰে পঠাইছিল যে কি জাননীটোত লিখা আছে মই একবাৰ আপোনালোকক দেখুৱাই দিছো আপোনালোকে চাব জাননী প্ৰেৰণ কৰিছিল যে সকলো জিলালৈ বিশেষ দৃষ্টি আকৰ্ষণ কৰা হৈছে যে শিক্ষা সেতুৰ RNIT লিমিটেড টেকনিক্যাল টিমে এপ্লিকেশনটোৰ পারফরম্যান্স মূল্যায়ন আৰু পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে ডেট ফাইলসমূহ ডাউনলোড কৰাৰ বাবে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে এই সন্দৰ্ভত তলত উল্লেখ কৰা গ্ৰুপ অনুসৰি 1 ঘণ্টাৰ ভিতৰত ডেট ফাইল ডাউনলোড কৰিবলৈ সকলো জিলাকে অনুৰোধ জনোৱা হৈছে এতিয়া আমাৰ মাজত প্ৰশ্ন হৈ আছে যে ডেট ফাইল নুকি আমি ডেট ফাইলটো কেনেদৰে ডাউনলোড কৰিব পাৰো এই প্ৰসেসটো কি সো এই প্ৰসেসটো মই এইটো ভিডিওত সম্পূৰ্ণৰূপে আপোনালোকক জনাইছো আপোনালোকে যদি এতিয়াও ডেট ফাইল ডাউনলোড কৰা নাই তো আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ যে শিক্ষা সেতু পোৰ্টেলৰ এটেন্ডেন্সৰ সমস্যা হৈ আছে সমস্যাখিনি সমাধান কৰিব পাৰিব তো এতিয়া আহক আমি ডেট ফাইলনো কেনেদৰে আমি ডাউনলোড কৰিম এই গোটেই প্ৰসেসটো মই এইটো ভিডিওত আপোনালোকক দেখুৱাইছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আপোনালোকৰ ডেট ফাইলটো ডাউনলোড হ'ল নে নাই তাৰো এটা আপোনালোকে প্ৰুভ এটা কৰি ল'ব তাৰ পিছত আপোনালোকৰ যি সমস্যা হৈ আছে শিক্ষা সেতু পোৰ্টেলৰ যি এটেন্ডেন্সৰ সমস্যা হৈ আছে এই সমস্যাখিনি আপোনালোকৰ নিশ্চিতভাৱে সমাধান হ'ব ধন্যবাদ আপোনালোকে এতিয়া ডেট ফাইলটো কেনেদৰে ডাউনলোড কৰিব পৰা যায় আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব ধন্যবাদ ডেট ফাইলটো কেনেকৈ ডাউনলোড কৰিম আপোনালোকে চাব প্ৰথম অৱস্থাত মই মোৰ এপছ শিক্ষা সেতু এপছটো মই কি কৰিছো ওপেন কৰি লৈছো ওপেন কৰাৰ পিছত আপোনালোকে শিক্ষা সেতুৰ এপছটো ওপেন কৰাৰ পিছত আপোনালোকে ষ্টুডেন্ট এটেন্ডেন্সত যাব ষ্টুডেন্ট এটেন্ডেন্সত ক্লিক কৰিব এই যে ষ্টুডেন্ট এটেন্ডেন্স এতে আপোনালোকে কি কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ক্লাস 1 ৰ পৰা 5 লৈ এনেকুৱা ধৰণৰ খোল খাব চাব ক্লাস 1 2 3 4 এনেকে ক্লাস 5 লৈকে আছে তো প্ৰথম অৱস্থাত কি কৰিম আমাৰ গোটেইখিনি ডেটা আমাৰ ডাউনলোড কৰিব লাগিব প্ৰথম অৱস্থাত মই ক্লাস 1 লৈ আইছো ক্লাস 1 ত আহাৰ লগে লগে আপোনালোকে এতে চাব ওপৰৰ ফালে লক্ষ্য কৰিব এতে চাব যে ৰিফ্ৰেশ ষ্টুডেন্ট লিষ্ট এতে আপোনালোকে কি কৰিব ক্লিক এটা কৰিব ক্লিক কৰাৰ পিছত চাব এই যে মোৰ ডেটাখিনি কি হৈছে ডাউনলোড হৈছে আপোনালোকে এনেকুৱা এখন ঠাইত কৰিব যত নেটৱৰ্কৰ একেবাৰে প্ৰবলেম নাই সো এতে চাব মোৰ ৰিফ্ৰেশ ষ্টুডেন্ট লিষ্ট হৈ গল এতিয়া মই আহিছো ক্লাস 2 লৈ ঠিক হেদৰে মই কি কৰিম ক্লাস 2 ৰ ষ্টুডেন্টখিনিৰো মই কি কৰিম একবাৰ এই যে ওপৰত দেখা পোৱা এই ৰিফ্ৰেশ লিষ্টত মই কি কৰিম একবাৰ ক্লিক কৰি লম তো চাব মই এতে ৰিফ্ৰেশ লিষ্টত ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে চাও প্ৰসেসিং ক্লাস 2 সেকশনে ডাউনলোড হৈ আছে নেটৱৰ্ক থকা ঠাইত আপোনালোকে এটো কৰিলে বহুত ভাল হ'ব যাতে গোটেইখিনি ফাইল আপোনালোকৰ ডেট ফাইলটো ডাউনলোড হৈ আছে ডাউনলোডিং হৈ আছে আপোনালোকে দেখা পাইছে তাৰ পিছত এনেদৰে আপোনালোকে ক্লাস 3 যাব ক্লাস 3 আহিলে ক্লাস 3 ঠিক একেদৰে আপোনালোকে কি কৰিব এই যে ৰিফ্ৰেশ লিষ্ট ষ্টুডেন্ট লিষ্টত ক্লিক কৰিব এতে ক্লিক কৰাৰ লগে লগে চাব ডাউনলোড হৈ আছে আমাৰ এই যে ডাউনলোড হৈ আছে ডাউনলোড হৈ গল তাৰ পিছত আহিব আপোনালোকে ক্লাস 4 লৈ ক্লাস 4 ত ঠিক একেদৰে আমি কি কৰিম ৰিফ্ৰেশ ষ্টুডেন্ট লিষ্টত ক্লিক কৰিম এতে ৰিফ্ৰেশ ষ্টুডেন্ট লিষ্টত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ ডেটাখিনি কি হৈছে ডাউনলোডিং হৈ আছে এই যে মোৰ ডেটাখিনি চাব ডাউনলোড হৈ আছে তো আপোনালোকে নেটৱৰ্ক থকা ঠাইত আপোনালোকে কৰিব এইখিনি কাম ঠিক হেদৰে আপোনালোকে ক্লাস 5 লৈ গুচি যাব ক্লাস 5 ত আহিলে ক্লাস 5 ত একে আপোনালোকে কি কৰিব ৰিফ্ৰেশ ষ্টুডেন্ট লিষ্টত একবাৰ ক্লিক কৰিব ডাউনলোড হৈ আছে চাব মোৰ ক্লাস 5 ৰ ষ্টুডেন্টখিনিৰ তো এনেদৰে ডাউনলোড কৰাৰ পিছত আপোনালোকে কি কৰিব আন এটা প্ৰসেস আছে মই দেখুৱাই আছো আপোনালোকক এখিনি ডাউনলোড কৰাৰ পিছত আকৌ আপোনালোকে কি কৰিব বেক কৰি দিব এপছটো বেক কৰাৰ লগে লগে চাব এতে আপোনালোকে ষ্টুডেন্ট এনৰোলমেন্টত আপোনালোকে কি কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ক্লাস 1 ৰ পৰা একেবাৰে আপোনালোকৰ ক্লাস 5 লৈ খোল খাব বা যেহেতু এমবি স্কুলটো ক্লাস 8 লৈ থাকিব তো এতিয়া কি কৰিব লাগিব আমাৰ এই এনৰোলমেন্টখিনি আমি ডাউনলোড কৰি ল'ব লাগিব এতিয়া মই ক্লাস 1 ত আগতে মই ক্লিক কৰিছো
ক্লিক কৰাৰ পিছত আপোনালোকে চাব ইয়াতে মই কি কৰিম এতিয়া এইখিনি ডেটা মই কি কৰিব লাগিব ডাউনলোড কৰিব লাগিব মই ইয়াতে ক্লিক কৰিলো এইখিনি ফাইলও আপোনালোকৰ কি হৈ আছে চাব ডাউনলোড হৈ আছে এইখিনি ডাউনলোড হৈ গ'ল এতিয়া সব গোটেইখিনি ডাউনলোড হৈছে ঠিক সেইদৰে আপোনালোকে ক্লাস 2 তো এনেকৈ কৰিব 2 তো আপোনালোকে ডাউনলোড মাৰিব এনেকৈ ডাউনলোড কৰিব ডাউনলোড কৰি লোৱাৰ পিছত ডাউনলোড হৈ আছে আপোনালোকে ভিডিওটো হেকলৈকে চাব লাষ্টত এটা অপচন আছে লাষ্টত আপোনালোকৰ লাষ্টৰ ভিডিওখিনি নাচালে আপোনালোকে এই সমস্যা সমাধান নহয় তো লাষ্টৰখিনি আপোনালোকে একবাৰ চাই ল'ব এইখিনি গোটেইখিনি প্ৰসেস একেবাৰে আপোনালোকে কি কৰিব ক্লাস 3 4 5 ৰ গোটেইখিনি আপোনালোকে কি কৰিব ডাউনলোড কৰি ল'ব এনেকৈ ক্লাস 5 কৰিছো মই চাব ক্লাস 5 তো মই কি কৰিছো এই যে এই ডাউনলোড অপচনটো আপোনালোকে ক্লিক কৰি ল'ব এতিয়া মই ক্লিক কৰিছো চাব ক্লিক কৰিলো মোৰ ফাইলটো ডাউনলোড হৈ আছে চাব এইটো downloading 60 78 84 94 100 হৈ গল মোৰ গোটেইখিনি ডেটা কি হল ইতিমধ্যে ডাউনলোড হৈ গল এতিয়া আপোনালোকৰ এই ডেট ফাইলটো ডাউনলোড হল নে নাই আপোনালোকে কেনেকৈ চেক কৰিব এতিয়া চেক কৰাৰ এটা উপায় মই দেখুৱাই আছো আপোনালোকে কি কৰিব এতিয়া এটো ব্যাক কৰি দিব ব্যাক কৰি দিয়াৰ পিছত একেবাৰে ওপৰত চাব আপোনালোকে এই যে ওপৰত আপোনালোকে চাব এতে 3 ডট এটা আছে 3 ডটৰ নিচিনা 3 লাইন আছে এই 3 লাইনত আপোনালোকে কি কৰিব এটা ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অপচন খলকাব এতিয়া আপোনালোকৰ এই যে এটা অপচন দেখা পাইছে ডাউনলোড অল ক্লাसेस ইনফো এতিয়া এই অপচনটোত আপোনালোকে কি কৰিব ক্লিক কৰিব এতিয়া চাব মোৰ যেহেতু গোটেইখিনি ডেট ফাইল ডাউনলোড হৈ গৈছে এতিয়া চাব ইয়াতে শো কৰি আছে আপোনালোকে এটা লক্ষ্য কৰিব এই যে টোটাল আমাৰ আছিল 10 এনরোলমেন্ট 10 কিন্তু ডেট ফাইলও আমার 10 এ ডাউনলোড হৈ গৈছে তাৰ মানে কি মোৰ এতে কারেক্ট দেখুৱাইছে মই কমপ্লিট ইতিমধ্যে মোৰ গোটেইখিনি কমপ্লিট হৈ গৈছে এতিয়া যদি আপোনালোকৰ কমপ্লিট হোৱা নাই ডেট ফাইলটো এতে ধৰক ক্লাস 10 ক্লাস আছে টোটাল এনরোলমেন্ট আছে 10 তাৰ পিছত আপোনালোকৰ ডেট ফাইল ধৰক 9 বা 8 হৈ আছে তেতিয়ালে আপোনালোকে কি কৰিব এইটো আপোনালোকে যে দেখা পাইছে এতে এটা ৰেড সিগন্যাল আহি যাব তো আপোনালোকে কি কৰিব তলত এটা ডাউনলোড অপচন পাব তাতে গৈ আপোনালোকে ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ পিছত ঠিক সেইদৰে মোৰ চাব ক্লাস 2 ৰ ক্ষেত্ৰত চাব মোৰ 18 জন আছে এনরোলমেন্ট 18 আছে তাৰ পিছত ডেট ফাইল 18 ডাউনলোড ইতিমধ্যে হৈ গৈছে সো এতে কি আছে ৰাইট আছে ঠিক সেইদৰে আপোনালোকে চাব ক্লাস 3 ৰ মোৰ 5 এনরোল 5 ডেট ফাইল 5 তাৰ মানে মোৰ কি ক্লাস 3 ও কমপ্লিট হৈ গৈছে ঠিক সেইদৰে আপোনালোকে ক্লাস 4 চাব ক্লাস 4 মোৰ 15 এনরোল 15 ডেট ফাইল 15 ইতিমধ্যে ডাউনলোড হৈ গৈছে এতে ব্লু টিক দেখাইছে তাৰ মানে কি মোৰ গোটেইখিনি ডাউনলোড হৈ গৈছে ঠিক এদে ক্লাস 5 ৰ ক্ষেত্ৰত চাব টোটাল 19 এনরোল 19 তাৰ পিছত ডেট ফাইল 19 এতে গোটেইখিনি মোৰ ডাউনলোড হৈ গৈছে এই কাৰণে এতেও কি দেখাইছে ব্লু টিক দেখাইছে তো এতিয়া চাব আপোনালোকে গোটেইখিনি মোৰ ডাউনলোড হৈ গল এনেকুৱা ধৰণে আপোনালোকে যদি কৰে আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আপোনালোকে এনেকুৱা এখন ঠাইত গৈ এইখিনি কাম কৰিব যত নেটৱৰ্ক একবাৰে ফুল পায় তো তেনেকুৱা ঠাইত কৰিলে আপোনালোকৰ এই নেটৱৰ্ক যেটো আমাৰ এটেন্ডেন্সৰ সমস্যা হৈ আছে কেৱল ৰেড মাৰি আছে কেতিয়াবা ফেস ৰিকগনাইজ কৰিব পৰা নাই তেনেকুৱা সমস্যাৰ পৰা সমাধান আপোনালোকে নিশ্চয় পাব ইতিমধ্যে টেকনিক্যাল টিমেও আমাক জনাইছে আপোনালোকে মেছেজটো দেখা পাইছে তো এইখিনি কৰিলে নিশ্চয় আপোনালোকৰ শিক্ষা হেতুৰ যিখিনি এটেন্ডেন্সৰ সমস্যা এই সমস্যাখিনি গোটেইখিনি কি হ'ব আপোনালোকৰ সলভ হৈ যাব তো ধন্যবাদ থাকিলে আপোনালোকলৈ আপোনালোকে নিশ্চয় এইখিনি কাম কৰিব এইখিনি কাম কৰাৰ পিছত আপোনালোকৰ এটেন্ডেন্সৰ শিক্ষা হেতুৰ এটেন্ডেন্সৰ সমস্যাখিনি আপোনালোকৰ নিশ্চয় সমাধান হ'ব ধন্যবাদ